বুনুইজনী দেখিবলৈ মনে যায় বস্তু বিচাৰি আহিছে মানুহটো ক'লো বোলো যাওকচোন বোলো সোনকালে বজাৰৰ পৰা আহকগে আপুনি মই ঘৰ দুৱাৰকেইটা আটাই ছাগলীবোৰ মেলি দিবগৈ লাগে আপুনি সোনকালে যাওক অকল বজাৰলৈ যোৱা আৰু তাৰ বাদে বেলেগ কাম আছে জানো কিমান আনিব লাগে বস্তু আইঅ আপুনি কৰিছে কি কোনটো কাম কৰিছে বাৰু হে মানুহজনে আনি নিলে নহয় হে গোটেই মই ঘটি আনি দিম আপুনি ঘৰ বহি খাইছেহে সেয়াহে হৈছে কি কথা ক'বলৈ আহিছা তুমি হে কি ঘটি আনিছা তুমি কথা ক'বলৈ আহিছে ৰাতি হ'লে আড্ডা পিটিব 10টা মানুহ আনি পেলাই এই ঘৰখনত সেয়াহে কৈছে হে মই দেখোন দেখিছা নাই এই আমুকৰ পথাৰত হাজিৰা মাৰিছোগে তামুকৰ পথাৰত হাজিৰা মাৰিছোগে সেয়াহে কৈছে মাইকী মানুহ আনি দিলে নহয় দেখোন যাওক সোনকালে বজাৰৰ পৰা আহকগে বস্তু কেইটামান আনিব লাগে ঘৰত মচুৰ দাইল নাই মিঠাতেল নাই চাহপাত এটা নাই হে চেনি অকণ নাই আলহীক খালি চাহপানী দি থাকিবলৈ মই ক'ত সদায় পইচা পাম যাওক সোনকালে সূতাটো কাম নাই নহয় হা লোকৰ ঘৰত ফুটনি মাৰোঁতে হে গোটেই লাষ্ট কান গৈছে কিমান ফুটনি মাৰি মানুহৰ লগত থাকিবি সঁচাই মিছাই মানুহৰ আগতে গালমান গাইছোঁ সৰ ঢেৰ খাইছোঁ ঢেৰ বৈছোঁ ঢেৰ পিন্ধিছোঁ সিফালে ফোপটো পিন্ধিছোঁ হা মতা এটা হ'ল যিটো ফাঁকি দি বুদ্ধি কৰি বিয়া পাতি আনিলে ক'লে মোৰ ঘৰ আমুকটোহে আছে মোৰ ঘৰ তামুকটোহে আছে হা এতিয়া কিডাল আছে একোডাল নাই ভিক্ষাৰী তোলাই আহিলে পিনে মোৰ গোটেই ঘৰখন চেচ হৈ গ'ল দেই ঐ মোক সেই মণ্ডলৰ পিতাকে নিম বুলি কৈছিলে মই তালৈকে যোৱালৈ ভাল আছিল সৰু টেটৰ মাষ্টৰ কয় এতিয়া ধুনীয়াকৈ মাষ্টৰনী ঘৈণীয়েক হৈ খাই থাকিলোহেঁতেন এতিয়া সেই জালুৱা হালোৱাও নহ'লি তই ভিতৰত সোমাই থকাটো হ'লি ৰদালি আইঅ কি হ'ল মুখখনে যে অকল বকিয়া আছে মই বোলো তহঁতৰ পুখুৰীৰ পৰা পানী দি নিওঁচোন ঘৰত পানী এটোপা নাই হেও এনেই বোলো ধেমালি কৰি আছো সৰ মানুহজনৰ খেতি হয় নি এই হতকেচটো এনেই মাংস দিয়া হতকেচটো নানিলিগে ন ভালে কৰিলি পাই এইটো লৈ আহিলি আমাৰ সেই ল'ৰাটো আকৌ ৰুটি চুটি বনাই থওঁ নহয় মামা আকৌ সি ৰুটিৰ লগত ঘি দি নবনালে নাখায় হয় কালি আকৌ বাপেকে 3 কেজি মান লৈ আহিলে মই বোলো 3 কেজি নানিলেও হয় 3 কেজি আনিছে 3 কেজি লৈ আহিছে মই বোলো পুৱা মানুহ নহ'লেও হয় আমিনো কি নোৱাৰা ল'ৰা ছোৱালীহে খাব লাগে এতিয়া 3 কেজি মান ঘি লৈ আহিছে গাখীৰ আকৌ 1 লিটাৰ লৈ দিয়ে ৰাতিপুৱা আজি পিছে দুপৰীয়া সাজ কিহে খালি মাংসও আছিলে মাছো আছিলে হয় নি আমি মাছ মাংস খোৱা নাই সোমবাৰ নহয় আজি আমাৰ এখেতে মাছ মাংস নেখায় আমাৰ সেই বাপেকে শনিবৰীয়া বজাৰ পৰা সেই হাঁহ এটা লৈ আহিছিলে আকৌ হাঁহটো লৈ আহিলে মই বোলো ভালেই কৰিলে বা মাংস অকণ খাবলৈ মন গৈ আছিলে তেনেকুৱা এটা বেপাৰী এটাও আহিলে নহয় একদম ভাঙন মাছ লৈ আহিছে ডাঙৰ একদম এইজনী দেখিয়ে বোলো খাওঁ লাগিলে মই বোলো তাৰো 1 কেজি মান লৈ খাওঁ আমাৰ আকৌ বাপেকে মোৰ কথা ক'লে আকৌ নেপেলায় কি নহয় কথা এটা কওঁ বেয়া পাবি নি সিফালে পিছে আজিকালি খবৰ কৰিছা নাই এই সুনিতা বোলাজনী তাই আকৌ কি হ'ল আইঅ তাই কেনেকুৱা মোৰ লগত মুখ চলাই বুলি ভাবিছ শান্তিয়ে ভাত এসাঁজ খাবলৈ দিয়া নাই দেই ওচৰ চুবুৰীয়া হ'ল বুলি আৰু ইমান দন লাগি নাথাকে আৰু পাই চাহে দিয়ে ক'ব মাকজনো গাঁৱৰ গোটেই গাঁওখনৰ মানুহৰ লগত কাজিয়া নহয় জানো ৰাতিপুৱাই উঠিলৈ কাঠ মাৰি শুনাইছে গম পা নাই কাঠ মাৰি শুনাইছে অকণমান চহকী হ'ল যে নতুন ধনী নহয় জানো নতুন ধনীৰ কাৰণে অলপ কথা বতৰাবোৰ বেলেগ হ'ল আৰু টপত ভাতৰ ধোঁৱাই খাইছে সেইটো হৈছে আই কালি কৈছে বোলে সেই গিয়েকক কৈছে বোলে শুনিছা নাই বোলে আমাৰ গাড়ী এখনে ল'ব লাগিব দেই সেই কথাটো ডাঙৰকৈ চিঞৰি নকলেও হয় মই সেইকাৰণে কাম কৰি থকা দেখিলে যে ডাঙৰকৈ কৈছে গাড়ী এখন ল'ব দেই গাড়ী এখন ল'ব আমাৰ গাড়ী এখন ল'ব লাগে আকৌ তাৰপিছত ল'ৰাটোক আকৌ কিবা ৰিজাল্ট দিলে গোটেই চিঞৰ বাখৰ ৰক্ষা নাই মই কৈছো না ৰাতি মদে মাংস খাই গোটেই ঘৰখন হুলস্থুল কাণতলীয়া চৰ 2 পাত দি দিব লাগিছিলে ওচৰলৈ গৈ তাকে এটা আমাৰ বাপেকটো গাতো দুখ আছে গম পা নাই চোতালখন হ'ল ঠেক কাপোৰ দুটামান মেলিব নোৱাৰো গম পা নাই তাহাঁতে জেগাখনত নেমেলিলে মোৰ জেগাই নাইকিয়া হৈছে এতিয়া কাপোৰ দিলেনো কি যায় এখন খয়ডাল যাব তাকে পাইছো এইবোৰ আচলতে মনৰ ভাৱবোৰ ভাল নহয় বুজিছ মনৰ ভাৱবোৰ ভাল নহয় এইবোৰ মগজু অকণমান বিকৃতি হৈছে মানুহবোৰ আজিকালি সঁচাকে হৈছে কৰি খোৱা দেখিব নোৱাৰি কুকুৰা 4টামান পুহিলো আৰু কুকুৰাকেইটা গ'লে তাহাঁতক কিবা কিবি খুচৰাই হয় ইফালে তাহাঁতক একো এটা কৰাই নাই এতিয়ালৈকে নকবি আৰু কুকুৰা হাঁহ পুহিবলৈ এৰিছোঁ মানুহৰ পৰা বুজিছ ইমান হিংসা লোকৰ ঘৰ হাঁহ কুকুৰা তেহেঁতৰ ঘৰত পৰি থাকিলে একোৱেই নাই আমাৰ ঘৰ হাঁহজনীয়ে কুকুৰাজনীয়ে তেহেঁতকলে চাবই নোৱাৰি গালি পাই তাকেহে পাই তই ৰ তেতিয়া দেই যা মই যাওঁ ময়ো সেই ৰুটি বনাই আছিলো যা হ'ব যা পানী এদিন লৈ যাওঁ খালি দেই আহিবিচোন কেতিয়াবা আহিম দে হ'ব এইবোৰ এই কুকুৰাবোৰ পুহিব খেঁচা জাতটোৱে কুকুৰাবোৰ পুহিব তাৰপিছত লোকৰ বাউণ্ডেৰীলৈ মেলি দিব নিজৰ জমিন নাই বাউণ্ডেৰী নাই কুকুৰা পুহিবই নালাগে লোকৰ বাউণ্ডেৰীলৈ কেলৈ কুকুৰা মেলিব লাগে যদি কণী খালে মানে কিনি আনি খাবি আকৌ কুকুৰা পুহি আকৌ লোকৰ বাৰীত খুচৰিবলৈ দিব এইফালে কণী এটা বিচাৰি গ'লে আকৌ 10 টকা 20 টকা মাৰিব এইবোৰ খেঁচেৰা জাতবোৰ এইবোৰ হেৰি ৰাৱণ বংশহে এইবোৰ সেইকাৰণে কুকুৰা পুহিছে আকৌ
অ সুনিতা অ কি হ'ল অ তই আমাৰ সেই কুকুৰাকেইটা কেলে গালি পাৰি আছ কেলে নেখেদিম কুকুৰা যদি পুহিব নোৱাৰা লোকৰ বাৰীলে কেলে পঠিয়াইছ নিজৰ জমিনত ৰাখিবি আকৌ কুকুৰা কণী এটা বিচাৰি গ'লে 20 টকা 30 টকা মাৰিবি জমিন চমিনলৈ কথা ক'বলৈ আহিছোঁ যে কুকুৰাকেইটা যাবই আৰু কেলে নামাৰিম আমাৰচোন কিবা এটা গ'লেছে ন তই ফৰ্ম উঠিয়াই পাখি চাকি ভাঙি পাত তই যদি কুকুৰা যাক যে আমাৰ বান্ধিলে কেলে মেলি দিছ তহঁতি সঁচাকৈ বৰ হিংসা বুঢ়া দেই অ কণী বিচাৰি গ'লে ঘূৰি নিয়ক কবি 20 টকা 30 টকা ক'বলৈ কবি এতিয়া আকৌ কুকুৰা জাগালৈ খেলিবলৈ গালি পাৰিছে হা এইবোৰ যে মাইকী যেনেকুৱা মতাটো তেনেকুৱা একেহে খেচৰা জাত এইবোৰ আমা কি হ'ল কি হ'ল ৰদালি খুৰীহঁতৰ জেগাত ঘিউ 3 কেজি আনি থৈছে 3 কেজি হ'ব দে যা বা মই আনিমগৈ অকণমান দে আনিবি উটি অকল খাম দেই অ খাবি ৰুটিয়ে চাদা বনাই দিম খাবি দে এইবোৰ কুকুৰা কণী বনাই দিম ৰ আজি কুকুৰা কণী পাইছিল ন আমাৰ পাছফালে খেৰৰ ঘৰটোত বনাই দিম দে খাবি কুকুৰা কণী খাবি পাকঘৰটোত সোমাইছ গৰুৱে শেষ কৰিছ হে এইবোৰ ঘৰলৈ বিয়া সোমাই লৈ মোৰ গোটেইখন শেষ হৈছে আৰু হা দৰ্জা দেখিছ নাই দৰ্জা দেখিছ নাই টিঙেহে আনিব লাগে নোসোমাব নো হা একদম চুইচ দিয়া গেট আমাৰ আকৌ দেখিছ নাই টিং দাঙি আনিব লাগিব গোটেইখন ভাত খাই শেষ কৰিলে হা আমাৰ দহনি যোৱা এটানো ক'লৈ গ'ল ঠিক নাই হাতলে বাটলে চাওঁতে হাত চকু মোৰ বিষাই গৈছেগৈ হা চকু মোৰ বিষাই গৈছেগৈ চাওঁতে ক'ত জহনি গ'লগৈ কি জমি আছে এইফালে হয় কিনো জমি থাকিবি এই জহনি যোৱা এটা গ'ল আমাৰ দৌলো আয়ো বোলো মাংস অকণ লৈ আহিবচোন ইমান খাচী মাংস অকণ খাবলৈ মন গৈছে খাচী মাংস খাবলৈ মন গ'ল বোলো ছাগলী জিভা অকণ খাবি শুনছেনে সেইবোৰ খাই নি ক'ৰবাত খাইতো মই বোলো খাচী মাংস অকণমান লৈ আহিবচোন এপোৱামান লৈ আহিব বোলো খাবলৈ মন গৈছে বাপেকে কৈছে আকৌ এপোৱানো কেলে নিব লাগে নিলে 1 কেজি নিওঁ 1 কেজি খাবি আকৌ আমাৰ সৰহকৈ আনে পায় 1 কেজিমান লৈ আহিলেহে হেঁপাহ পেলাই খাব পাৰিম 1 কেজি আনিলেহে ঘৰখনৰ দুখাজ খাব পাই গম পায় আমাৰ মানুহজনে একে আকৌ দুজনে যে একে সৰহকৈ আনে বস্তুবোৰ কথা এটা আছিলে হেৰি তই হেনো ঘিউ 3 কেজি কিনিছিলি আমাৰ ল'ৰাটোকে মোক ঘৰত কৈছেগৈ কোনে কৈছে আমাৰ ল'ৰাটোৱে তই হেনো ফুচিকি কৈ আছিলি আমি ঘিউ চিউ সেইবোৰ নাখাওঁ নহয় এই মানে বাম ফুটনি মাৰি থাকে ঘিউ আনিছোঁ কি খাওঁ কি নাখাওঁ ইজনী ফুটনি মান বেলেগ ভালচোন ৰ মই বাপেকে ফুটনি অকণ মাৰি থৈ যাওঁ হেৰি আমাৰ আকৌ ল'ৰাটোৱে ক'লে আকৌ তই ঘিউ আনিছ বুলি 3 কেজি কিনি আনিছ বুলি ক'লে আকৌ একদম তৎঘান হেৰুৱাই দিছে বোলে ৰুটি খাই হেনো ঘিউত পুৰি আনিছিলে হয় 3 কেজি নহয় 3 কেজি 4 কেজি মান হ'ব বাৰু বেছিকে আনিছিলে আনোতে কি হ'ল এইকেইদিন আমি খাই আছো যে আমাৰ আকৌ ৰাতিপুৱা গধূলি আকৌ ঘিউ দিয়ে বনাই খাওঁ বস্তু সেইকাৰণে শেষ হৈ থাকিলে আকৌ তোৰ সেইকাৰণে ইমান ফাটিছে তেল চটা হয় বুকু এনে টিকাই আকৌ ধৰিবই নোৱাৰা হৈছে দেই চাবি আকৌ কিবা তেল পাতি যাবি ইজনী দেখিবলৈ মন নাযায় বস্তু বিচাৰি আহিছে এই সোনকালে গৈ পিনে সেই ক'বলৈ যাওঁ বুলিহে কওঁ নহ'লে এই কথা ওলাই গৈ থাকিব ধৰাহে পৰিমগৈ এতিয়া হেৰি নহয় কি ভাবিছ সেইফালে মোক একো ভবা নাই সৰ এই বোলো বাপেকৰ কথাকে চিন্তা কৰি আছো বোলো মাংসনো কেতিয়া আহিব কেতিয়ানো খাম হেৰি মই আকৌ সেই পিছফালৰ গাঁওখনৰ যে তেখেতৰ ঘৰৰ পৰা আহিব লাগিছিলে বুজিছে তেখেতৰ ল'ৰাটোৱে আকৌ বিটি পৰীক্ষা দিছিলে মৌচাকৰ পৰীক্ষা দিছিলে ৰিজাল্ট দিলে পাছ কৰিলে গোটেই গাঁৱৰ মানুহ গৈছে সেইকাৰণে বোলো সেই তাৰপৰা আহোঁগেচোন এই তই আকৌ দেৰি হ'লে মোৰ দেৰিয়ে হ'ব কেতিয়াবা বল যাওঁ তেতিয়াহ'লে তই যা যদি আহি পিনে দিবি ঘি অকণ দেই একেলগে যাওঁগে সোমাই যাওঁগে বলচোন মই পটাককে দৰ্জাখন মাৰি থৈ গৈছো দেই কাপোৰ মেলিলে মোৰ জেৱাত কোনে মেলিলি হা ঐ কোনে মেলিলি মোৰ জেৱা কাপোৰ এইফালে পেলাই যোনে নিবলৈ আহিব তেতিয়াহে ধৰা পৰিব যোনে কাপোৰ নিবলৈ হা আজি পাবি মই সুনিতাক চিনি পোৱা নাই বুঢ়ী মাক ঘৰজনী বৰষুণ দপদপকে আহিছে খৰিকেইডাল ভৰাই পেলাই কাপোৰকেইটা সোমাব লাগিব নহয় কাপোৰকেইটা হৈ চিন্তাহাতে তাত মেলাই আছিলে বৰষুণ বাপে সোনকালে গৰু ছাগলীকেইটা বান্ধ বতৰটো বেলেগ বেয়াকৈ আহিছে দেখিছা নাই মই কাপোৰকেইটা ভৰাই লওঁ জাৰুৱাত দেখোন কাপোৰ এটাও নাই তাহাঁতৰ বাৰী পিনে পৰি গ'লি কি কৰিম এতিয়া মই সেইফালে যাবও নোৱাৰা নহয় ডাঙৰ কথা হ'ল পাই এইডালে তুলি আনো কি নিয় তই ইয়াত মেলি থোৱা কাপোৰকেইটা বতাহখিনি তাত পেলালে মই কাপোৰকেইটা নিবলৈ আহিছোঁ তই ক'লে নহয় কি হ'ল পিছতে নিজৰ ঘৰত যদি জেৱা নাই কাপোৰ নুধুবি লেতেৰাকে পিন্ধি খালি লোকৰ ঘৰত আহি লোকৰ জেৱাত আহি কাপোৰ নিমেলিবি তেনেকুৱা কথা নকবি সীমা এটা জেওৰাখন সীমাত পৰিছে সেইকাৰণে মই কাপোৰকেইটা ইয়াত মেলিছিলোঁ এই জেৱাখনটো কোনটো পৰি দিছিলে কোনটো পৰি দিছিলে জেৱাখনটো কচোন তই পৰিয়ালৰ কথা নকবি দেই নাতে খৰি কেলে নকম মোৰ মতাই জেৱা দিছে তোৰ মতে জেৱা দিছে নি তোৰ মতে জেৱা দিয়া দিবি তাৰপিছত কাপোৰ মেলি থাকিবি তই তাৰপিছত কি কবি কথা ক'বলৈ আহিছে তাই মতাই দিছে মোৰ মতাই 10টামান 2টা খুটি দিছে ইয়াত
তই কি খাবলৈ আহিছ খুটি দিলে জেওৰাখন নহয় নহয় জেওৰাখন বৈছিলে কোনে বাঁহ কিনি আনি পইচা খৰচ কৰিছিলে কোনে অ' বাঁহ কিনি অনা নাই আমাৰ বাৰীৰ পৰা কাটি আনিছে ভিক্ষাৰী যত জেওৰাখন দিবলৈ শক্তি নাই গাত আকৌ লোকৰ তাত কাপোৰ মেলোতে হয় ভিক্ষাৰী বুলি ক'বলৈ নাই হেৰি আকৌ মোৰহে কাপোৰ কানি নি পেলাই তহঁতৰ বাৰীত পেলাই দিছ দেই কাপোৰ দে সেইকাৰণে লোকৰ ঘৰত কিবা খুজিবিগে ইটো ঘৰত কিবা খুজিবি কাৰ ঘৰত কি বনাইছা আজি সেইকাৰণে ভিক্ষাৰী কাৰণে খুজি থাক ইহঁতক কাপোৰলৈ নাহিবি একদম মই হিলি মাৰি মোৰ ফালি দিম চাবি আকৌ কাপোৰ নিবি তই মোৰ কাপোৰ নিদিওঁ বুলি ক'বলৈ তই কাপোৰ নাহিয়া কাপোৰ নাহিয়া কাপোৰ নিদিওঁ বুলি ক'বলৈ কাপোৰ নাহিয়া কাপোৰ নাহিয়া কাপোৰ নাহিয়া বুঢ়ী বয়সত বিয়া হয় বুঢ়ী বয়সত বিয়া হয় কাপোৰ নিজৰ ভিক্ষাৰী যায় নিজৰ জেগাখন নিবলৈ শপতি মৰিয়াত জেগা দিব লাগিছে বুঢ়ী যা তই পইচা বুঢ়ী ন আজি এবাৰ কাপোৰ নাহিলি মোৰ ইয়াত এইজনে কঁকালটো খালে বৰ পাখৰি দেই এজনী অল্প পাখৰি নে ঐ পাখৰি পাখৰি খালি মোৰ কঁকালটো একদম তেজ খালে দেই এইজনী ঘৰত কাপোৰ নেমেলো আজি তাই আইঅ মোৰে কাপোৰ আকৌ মোকে কঁকাল ভাঙিলে এই কম নহয় দেই আইঅ